নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শুভাকাংক্ষী ৰাইজ, আপোনালোকে নিশ্চয় ভালে আছে? হয়, ময়ো ভালে আছোঁ। মই ইয়াৰ আগতে আগৰ ভিডিঅ'টোত আপোনালোকক থাইৰয়ড গ্লেণ্ডৰ পৰা সৃষ্টি হোৱা এবিধ ৰোগ হাইপৰথাইৰয়ডিজমৰ বিষয়ে কৈছিলোঁ। আজি আপোনালোকক মই সেই একেই থাইৰয়ড গ্লেণ্ডে সৃষ্টি কৰা আন এবিধ মাৰাত্মক ৰোগ হাইপাৰথাইৰয়ডিজমৰ বিষয়ে ক'বলৈ ওলাইছোঁ। হাইপাৰথাইৰয়ডিজম আচলতে ৰোগবিধ কি? হাইপাৰথাইৰয়ডিজম ৰোগবিধ হ'ল থাইৰয়ড গ্লেণ্ডে সৃষ্টি কৰা আন এবিধ ৰোগ। থাইৰয়ড গ্লেণ্ডৰ পৰা যেতিয়া থাইৰক্সিন আৰু ট্ৰাইঅড'থাইৰইন হৰমনটো অধিক পৰিমাণে উৎপাদন কৰে, তেতিয়া শৰীৰত এই হৰমন দুটা বাঢ়ি যায় আৰু এই অৱস্থাটোকে আমি হাইপাৰথাইৰয়ডিজম বুলি কওঁ। বিভিন্ন কাৰণত এই ৰোগবিধে শৰীৰত দেখা দিব পাৰে। নাম্বাৰ 1 অটোইমিউনি ডিজিজ, নাম্বাৰ 2 থাইৰয়ড চাৰ্জাৰী, নাম্বাৰ 3 ৰেডিয়েশ্যন থেৰাপি, নাম্বাৰ 4 থাইৰয়ডিটিছ, নাম্বাৰ 5 মেডিচিন, নাম্বাৰ 6 অতিৰিক্ত আইৰণযুক্ত খাদ্য। ওপৰত কোৱা কাৰণসমূহৰ যিকোনো এটা কাৰণ যদি কোনো ব্যক্তি এজনৰ শৰীৰত প্ৰভাৱ বিস্তাৰ কৰে, তেতিয়াহ'লে তলত দিয়া লক্ষণবোৰ এই ব্যক্তিজনৰ শৰীৰত দেখিবলৈ পোৱা যায়। সাধাৰণতে দেখা দিয়া লক্ষণবিলাকৰ ভিতৰত প্ৰধানকৈ নাম্বাৰ 1 শৰীৰৰ ওজন কমি যাব, নাম্বাৰ 2 ডায়েৰিয়া হ'ব, নাম্বাৰ 3 পেশীৰ দুৰ্বলতা, নাম্বাৰ 4 শৰীৰৰ কঁপনি, নাম্বাৰ 5 শৰীৰে গৰম সহ্য কৰিব নোৱাৰে, নাম্বাৰ 6 চকু ফুলি উঠে, নাম্বাৰ 7 খিংখিঙা স্বভাৱৰ হোৱা, নাম্বাৰ 8 অনিয়মীয়া ঋতুস্ৰাৱ কম বা বেছি পৰিমাণে হোৱা, নাম্বাৰ 9 শৰীৰৰ পৰা ঘাম বেছি পৰিমাণে ওলোৱা, নাম্বাৰ 10 হৃদস্পন্দন বাঢ়ি যোৱা, নাম্বাৰ 11 টোপনি কমকৈ অহা, নাম্বাৰ 12 নাৰ্ভাছ, নাম্বাৰ 13 ভোক বেছিকৈ লগা। এই হাইপাৰথাইৰয়ডিজম ৰোগবিধে শৰীৰত বিভিন্ন জটিলতাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ হৃদস্পন্দন অনিয়মিত হোৱাৰ ফলত তেজ জমা হ'ব পাৰে আৰু ষ্ট্ৰোক আদিকে ধৰি হৃদযন্ত্ৰত বিভিন্ন জটিলতা আনিব পাৰে। এজনৰ শৰীৰত হাইপাৰথাইৰয়ডিজম ৰোগবিধ আছে কি নাই এইটো আমি কেনেকৈ চিনাক্ত কৰিব পাৰিম? পৰীক্ষাগাৰত সাধাৰণতে থাইৰয়ড ফাংচন টেষ্ট কৰি থাইৰয়ড হৰমনৰ মাত্ৰা, থাইৰক্সিন আৰু ট্ৰাইঅড'থাইৰইন আৰু লগতে TSH থাইৰয়ড ষ্টিমুলেটিভ হৰমনৰ মাত্ৰা চাব পাৰি। তাৰোপৰি থাইৰয়ড স্কেন আৰু আল্ট্ৰাছ'ন'গ্ৰাফি কৰিও ৰোগটো চিনাক্ত কৰিব পাৰি। এই হাইপাৰথাইৰয়ডিজম ৰোগটো হ'লে কি কি খাব নালাগে? বেছি নিমখযুক্ত খাদ্য, চয়াবিন, মচুৰ দালি, বন্ধাকবি, ফুলকবি, কফি, ব্ৰকলি, চাহ, সাগৰীয় মাছ আৰু চিকেন। এই হাইপাৰথাইৰয়ডিজম ৰোগটো হ'লে কি কি খাদ্য খাব লাগে? বিশেষকৈ ফল মূল আৰু শাক পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে। ভিটামিন চি, ভিটামিন ই, ভিটামিন B12 আৰু আইৰণযুক্ত খাদ্য প্ৰচুৰ পৰিমাণে খাব লাগে। এই হাইপাৰথাইৰয়ডিজম ৰোগটোৰ চিকিৎসা কি ধৰণে কৰিব পাৰি? মেডিটেশ্যন কৰিব লাগে, এণ্টি থাইৰয়ড মেডিচিন খাব লাগে, দৰকাৰ হ'লে থাইৰয়ড চাৰ্জাৰী কৰিব লাগে, প্ৰপাৰ লাইফষ্টাইল দিনচৰ্যা আৰু ঋতুচৰ্যা কৰিব লাগে, পঞ্চকৰ্মৰ ট্ৰিটমেণ্ট কৰিব লাগে। তাৰোপৰি অশ্বগন্ধা, গুগুল, ত্ৰিফলা, শিলাজিৎ, ব্ৰাহ্মী আদিৰ জৰিয়তেও এই ৰোগবিধ নিৰাময় কৰিব পাৰি। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে এই হাইপাৰথাইৰয়ডিজম ৰোগটোৰ পৰা নিৰাপদে থাকিবলৈ হ'লে প্ৰপাৰ লাইফষ্টাইল গ্ৰহণ কৰক, দিনচৰ্যা আৰু ঋতুচৰ্যা, হেল্ডি ফুড খাওক, প্ৰপাৰ মেডিটেশ্যন কৰক আৰু এক্সাৰচাইজ কৰক। তেতিয়াহ'লে আপোনালোকে এই হাইপাৰথাইৰয়ডিজম ৰোগটোৰ পৰা বহুত আঁতৰত থাকিব পাৰিব। তাৰোপৰি মই আজি ভিডিঅ'টোত কোৱা উপৰোক্ত কথাখিনিৰ পৰা মই কি কৰিব দিছোঁ আৰু কি কৰিব দিয়া নাই সেইবোৰ ভালকৈ চাই যিমান পাৰে আপোনালোকে মানি চলক। তেতিয়াহ'লেও আপোনালোকে এই হাইপাৰথাইৰয়ডিজম ৰোগটোৰ পৰা হাত সাৰি থাকিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ যথেষ্ট উপকৃত হ'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।